হাই গাইজ, আসসালামু আলাইকুম, নমস্কাৰ। মই এতিয়া আছোঁ বৰপেটা জিলাৰ নতুনকৈ হোৱা মন্দিয়া সমষ্টিৰ ঢাকালীয়াপাৰা আগত বহুত পুৰণি গাঁও আছিল। বৰ্তমান নদীৰ গৰখনীয়াত একদম ভাঙি চুৰমাৰ হৈছে। এই পাৰৰ মই য'ত থিয় হৈ আছোঁ, এই গাঁৱৰ মানুহে ইয়াত বাঁহ গছ যে দেখা পাই আছে, ইয়াৰ পৰা এইখিনিলৈ মাত্ৰ 5জন মানুহৰ ঘৰ আছে, 5টা ঘৰ। বাকীখিনি সব ভাঙি তছনছ হৈছে। এইটো পাৰত গৈছে, এইটো পাৰ যিমান মানুহ আছিল ইয়াৰ পৰা এইটো পাৰত গৈছে। ইয়াত এটা এম.ই. স্কুল আছিল, মানে LP স্কুল আছিল। এই বাঁহ গছৰ তলত LP স্কুলখনৰ শিক্ষক আছিল মোৰ মামা এটা। বৰ্তমান স্কুলখন ইফালে লৈছে, এইটো পাৰত। তাতেই মামা স্কুল পঢ়ায়, নদী পাৰ হৈ যাব লাগে। ইয়াত মোটামুটি নদী তামাম সোঁত বয়। এফালে যদি 6 মাহ চৰ, আনফালে গাঁও ভাঙি আৰু এটা চৰত বসতি কৰা মানুহে চৰৰ দুৰ্দশা। এইবিলাক হ'ল কহুৱা বন, আমি ইয়াক কাইছা বুলি কওঁ, কাইছা ঘাঁহ। এই চৰত যথেষ্ট পৰিমাণৰ এনেকুৱা পথাৰ আছে, য'ত মানুহে যিকেইটা 5-6 ঘৰ মানুহ আছে, সিহঁতে গৰু, ছাগলী, ভেড়া ইত্যাদি পালন কৰে। খেতি মাটি থাকিলেও কহুৱা বনৰ কাৰণে খেতি কৰিব পৰা নাযায়। এইবিলাক এটা সময়ত কাটিব, বিক্ৰী কৰিব। আৰু এই নদী যে চাই আছে, এই নদী ভঙাৰ কাৰণে মানুহৰ দুৰ্দশা। আমাৰ মানুহবিলাক কিমান আৰু নদী ভাঙি এটা পাৰৰ পৰা আন এটা পাৰলৈ যাব, মানে অসহনীয় কাম। গতিকে নদী ভংগ বেছিভাগ মানুহ বিভিন্ন ঠাইলৈ গুচি যায়, হয়তো গোৱালপাৰা, হয়তো ধুবুৰী, নানান দৰং, বিভিন্ন অঞ্চললৈ গুচি যায় সিহঁতে স্থায়ী বসতি কৰাৰ কাৰণে। বসতি কৰি থকাৰ পিছতেই 10-12 বছৰ, 15 বছৰ থকাৰ পিছত চৰকাৰৰ চকু পৰে, উচ্ছেদ অভিযান আৰম্ভ দিয়ে, ভাঙি তছনছ কৰি দিয়ে সোণৰ সংসাৰ। সিহঁতে কেনেকৈ এই চৰ্চাবোৰত থাকিব? সকলোৱে চায় অলপ শান্তিত থাকিবৰ কাৰণে, নিজৰ থকা ঠাইখিনি ভালকৈ বনাবৰ কাৰণে সকলোৱে চায়। প্ৰতিজন মানুহৰে আশা থাকে মানুহৰ ঘৰ ভাঙি চৰকাৰে ভাঙি দিব পাৰে। এইটো ক্ষমতা চৰকাৰে দেখাব পাৰে, পাৱাৰ আছে। কিন্তু এনেকুৱা নদী প্ৰটেকশ্যনৰ কাৰণে চৰকাৰৰ কোনো ক্ষমতা নাই, নাথাকে, বাহাদুৰি নাই যে নদী প্ৰটেকশ্যন কৰি চৰ অঞ্চলৰ মানুহবিলাকক স্থায়ী সমাধা কৰি দিব। সেইটো নোৱাৰে, কেতিয়াও নোৱাৰে। সিহঁতে পাৰে খালি ভাঙিবলৈ আৰু মানুহক অত্যাচাৰ কৰিবলৈ। নদী যদি ভালকৈ বান্ধ দিয়ে, চৰৰ মানুহ ক'তো নাযায়, সুবিধা পালে চৰতেই থাকিব। চৰত থাকি মজা বেলেগ। আৰু কিছুমান অসমত বহুত ধৰণৰ ছাত্ৰ সংগঠন আছে, জাতীয় সংগঠন নাম দিছে। সিহঁতে ওখ ঠাইত কাইম অঞ্চল, টাউন, চহৰ, নগৰত যিবিলাক বসবাস কৰে, সিহঁতে মানে এনেই কৈ থাকে, চৰুৱা মিয়া আমাৰ ইয়াত কিয় আহিল, কিয় যায়, এবাৰ ছাৰ্ভে কৰিবলৈ আহক, কিয় যায় মানুহবিলাক হয়তো চৰুৱা, পমুৱা হ'ব পাৰে, মিয়া হ'ব পাৰে। সিহঁতৰ সকলো ধৰণৰ নথি পত্ৰ আছে, 51ৰ পৰা আৰম্ভ কৰি পাৰিলে তাৰ ওপৰৰো কাগজ আছে। মোৰ জন্মগাঁও যিখন, এইটো বাগবৰ সমষ্টিত আগত আছিল, এতিয়া চেঙা সমষ্টি হৈছে। তাতে 1938 চনৰ অসমীয়া মাধ্যমৰ স্কুল আছে, প্ৰাথমিক স্কুল। আপোনালোকে শদিয়াৰ পৰা ধুবুৰীলৈ যিমান চৰ অঞ্চল আছে, এই বুকু দাঁতি দি কোৱা মানুহবিলাক, চৰুৱা পমুৱাবিলাক, এই পমুৱা কৰি যিবিলাক ইটিকিং কৰে, সিহঁতে একবাৰ আহি চৰ অঞ্চলৰ পৰিস্থিতিৰ ওপৰত এটা ছাৰ্ভে কৰক।
ছাৰ্ভে কৰিলে আপোনালোকে গম পাব। সকলো ফালৰ পৰা ছাৰ্ভে কৰিব পাৰে, নদী ভঙা মানুহ কিমান, এৰিয়া কিমান, কাগজ পাতি আছে নে নাই। আপোনালোকে ছাৰ্ভে এটা কৰক। ছাৰ্ভে কৰি তাৰপিছত মানুহৰ, আমাৰ চৰ অঞ্চলৰ মানুহৰ ওপৰত মন্তব্য ৰাখক। বেয়া ক'ব না ভাল ক'ব, এইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব পৰিস্থিতি চাই যোৱাৰ পিছত। বহুত কষ্টৰে থাকে মানুহে, কষ্টত থাকি থাকি যেতিয়া ভাগৰুৱা হৈ যায়, তেতিয়াই মানে অন্য কাম অঞ্চললৈ গুচি যায়। সিহঁতে এনেই নাযায়, কোনে জন্মগাঁও এৰিবলৈ বাধ্য হয়, কষ্ট হোৱাৰ কাৰণেই গুচি যায় মানুহে। গতিকে আপোনালোকে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনাৰ যিমান কৰ্মী আছে, অন্যান্য যিবিলাক সংগঠন আছে, পাৰিলে আমি আমাৰ মানুহ লগত থাকিব। আপোনালোকক থকাৰ জেগা সকলোৱে আমি কৰি দিম। আপোনালোকে আহক, চৰ অঞ্চল ছাৰ্ভে কৰক, চৰ অঞ্চলৰ মানুহৰ পৰিস্থিতিৰ বুজ লওক। চৰ অঞ্চলত সকলো আছে, অসমীয়া মাধ্যমৰ স্কুল আছে, কলেজ আছে, কিন্তু বাংলা ভাষাৰ নাই। বাংলা মিডিয়ামৰ এটাও স্কুল নাপাব, এইটো গেৰাণ্টি দি ক'ব পাৰোঁ। আপোনালোকে চাই যাওক। এই নদী ইফালে হয়তো বছৰ 6 মাহ থাকিব, গাঁৱটো চাইছে, এইটো ঢাকালীয়া পাৰা হয়। এইটো পাৰ ভাঙাৰ পিছত ইফালে গেছে, এইটো 6 মাহ থকাৰ পিছত সিহঁতে ইফালে ভাঙিলে আকৌ ইফালে চৰ উঠিব, ইফালে গুচি আহিব। বুজি পাইছে নে নাই? যে আপোনালোকে, আৰু চৰকাৰকো অনুৰোধ কৰিছোঁ, আপোনালোকে ছাৰ্ভে কৰক, চৰ অঞ্চলৰ কিমান নদী ভাঙা জেগা আছে, এইবিলাক প্ৰটেকশ্যনৰ ব্যৱস্থা কৰক। মানুহক থাকিবলৈ ব্যৱস্থা কৰি দিয়ক। চৰৰ মানুহবিলাক কেতিয়াও টাউন চহৰলৈ নাযায়, হয়তো কাইম অঞ্চললৈ নাযায়, চৰতেই থাকি যাব। ব্যৱস্থা কৰি দিয়ক আপোনালোকে ব্যৱস্থা কৰিলেহে মানুহবিলাক শান্তিত থাকিব পাৰিব। পঢ়ুৱা ঘাঁহ ভাল লাগে। ইয়াৰ মানুহৰ আৰু এটা সুবিধা আছে, কৃষি কাম যদি কৰিব নোৱাৰে, ইয়াতে গৰু, ছাগলী, ভেড়া পোহে। এই নদীত মাছো মাৰি জীৱিকা নিৰ্বাহ কৰে, মাছো পায়। গতিকে আপোনালোকে সুমস্তিষ্কৰে আমাৰ মানুহবিলাকক চাওক, ক'ৰ পৰা আহিছে, কেনেকৈ কি পৰিস্থিতিত বেলেগ জেগাত স্থানান্তৰ হৈছে। ধন্যবাদ সকলোলৈ, বেয়া নাপাব। বহুত সংগঠনক আহিবলৈ আহ্বান জনালোঁ। যদি কোনোবাৰ এই ভিডিঅ'টো চাই, কোনো সংগঠনে চাই, আপোনালোকে কমেণ্ট কৰিব। মই জাগা দিম, চৰ অঞ্চল ভ্ৰমণ কৰাম আপোনালোকক। চিন্তা কৰিব লগা নাই। পৰিস্থিতি একদম নিজ ইচ্ছাৰে আহি চাই যাওক। তাৰপিছত আপোনালোকে মানুহক গালি গালাজ পাৰিব, তাৰপিছত আপোনালোকে কি কয় ক'ব। আপোনালোকে চাই যাওক আগতে জেগাখিনি, এনেকুৱা বহুত আছে। ধুবুৰীৰ দৰং, একদম দৰঙৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে, একদম আপাৰ আসামলৈ মই নাযাওঁ। দৰঙৰ পৰা ইফালে যিমান চৰ চাপৰি আছে, আপোনালোকে চাই যাওক। আপোনালোকৰ নজৰ বেছিভাগ এই দৰঙৰ পৰা পশ্চিম ফালে যিকেইটা জিলা আছে, এই জিলাবিলাকৰ চৰ অঞ্চল চাই যাওক। আহ্বান থাকিল আপোনালোকলৈ, আহক, আমি সহায় কৰিম আপোনালোকক। ধন্যবাদ।